নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ বহুতো ল'ৰা ছোৱালী অপেক্ষা কৰি আছে যে নতুন পদ কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ অসম আৰক্ষী হওক নাইবা অসম বন বিভাগত হওক আপোনালোকৰ নতুন এপ্লিকেশ্যন নৱেম্বৰ মাহত মুকলি হ'ব। এতিয়া আপোনালোকৰ যিটো জেইল ৱাৰ্ডাৰ পদ আছে তাত আপোনালোকৰ নতুন এপ্লিকেশ্যন মুকলি হ'ব নেকি? এতিয়া বহুতো ল'ৰা ছোৱালীয়ে ভাবি আছে যে 2023 চনত যেতিয়া অসম বন বিভাগত নিযুক্তি হৈছিল তাৰ লগতে আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ নতুন পদ মুকলি হৈছিল। এতিয়া তেওঁলোকে ভাবি আছে যে যদিহে আপোনালোকৰ অসম বন বিভাগত নতুন পদ মুকলি হয় তেন্তে আপোনালোকৰ জেইল ৱাৰ্ডাৰ নতুন এপ্লিকেশ্যন মুকলি হ'ব নেকি, বা জেইল ৱাৰ্ডাৰ এতিয়া বৰ্তমান কিমান পদ খালী আছে। এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ জেইল ৱাৰ্ডাৰত একেবাৰে লাষ্ট নিযুক্তি হৈছিল 2023 চনত। আপোনালোকৰ যেতিয়া অসম বন বিভাগত নিযুক্তি হৈছিল তাৰ লগতে আপোনালোকৰ জেইল ৱাৰ্ডাৰতো নিযুক্তি হৈছিল। আপোনালোকৰ অসম বন বিভাগৰ যিটো নিযুক্তি আপোনালোকৰ ৰিটেন টেষ্ট আৰু জেইল ৱাৰ্ডাৰৰ যিটো ৰিটেন টেষ্ট আপোনালোকৰ দুইটা লগত আছিল, আৰু আপোনালোকৰ ভাইভা টেষ্টটো একেলগে হৈছিল, আৰু আপোনালোকৰ যিটো ফিজিকেল টেষ্টটো বেলেগ বেলেগ হৈছিল। এতিয়া আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছ কেনেকুৱা হয়। আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন প্ৰচেছত আপোনালোকৰ 3টা ষ্টেপ থাকে। আপোনালোকৰ ফাৰ্ষ্ট হয় ফিজিকেল টেষ্ট, তাৰপিছত আপোনালোকৰ হয় ৰিটেন টেষ্ট, আৰু একেবাৰে যিটো লাষ্ট ষ্টেপ সেইটো হৈছে অৰেল বা ভাইভা টেষ্ট। এতিয়া আপোনালোকৰ যিটো ফিজিকেল টেষ্ট অনুষ্ঠিত হয় সেই ফিজিকেল টেষ্টত আপোনালোকৰ মাত্ৰ 2টা ইভেণ্ট থাকে, আপোনালোকৰ ৰানিং আৰু লং জাম্প। আপোনালোকৰ ৰানিঙত ল'ৰাসকলে 1600 মিটাৰ আৰু ছোৱালীসকলে 800 মিটাৰ ৰানিং কৰিব লাগে। আপোনালোকৰ আৰু যিটো লং জাম্প সেই লং জাম্পটো ল'ৰাসকলে 16.5 ফুট মাৰিলে এক্সিলেণ্ট আৰু ছোৱালীসকলে 12.5 ফুট লং জাম্প মাৰিলে এক্সিলেণ্ট। আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টত 2টা ইভেণ্ট থাকে। তাৰপিছত আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টত আপোনালোকৰ 100টা মাল্টিপুল চইচ কুৱেশ্যন আহে। আপোনালোকৰ প্ৰতিটো কুৱেশ্যনৰ হাফ মাৰ্ককে, টোটেল কুৱেশ্যন হয় 100 আৰু টোটেল মাৰ্কছ হয় 50। আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ যিটো চিলেবাছ আপোনালোকৰ অসম আৰক্ষী হওক নাইবা অসম বন বিভাগৰ যিটো ৰিটেন টেষ্ট সেই ৰিটেন টেষ্টৰ চিলেবাছৰ সৈতে ছেম হয়। আপোনালোকৰ জেইল ৱাৰ্ডাৰ বুলি বেলেগ ধৰণৰ পৰীক্ষা নহয়। আপোনালোকৰ যেতিয়া 2023 চনত নিযুক্তি হৈছিল আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেই একেখনতে হৈ গৈছে। গতিকে আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ বাবে এক্সট্ৰাকৈ নপঢ়িলেও হৈ যাব। পিছত আপোনালোকৰ যিটো ভাইভা টেষ্ট হয় সেই ভাইভা টেষ্টটো আপোনালোকৰ সেই একেই হয়। আপোনালোকৰ জেইল ৱাৰ্ডাৰ ৰিলেটেড আপোনালোকৰ কুৱেশ্যন নুসুধে, আপোনালোকৰ সৰ্বসাধাৰণ যিখিনি ভাইভা টেষ্টৰ কুৱেশ্যন সোধে সেইখিনিয়ে সোধে। গতিকে আপোনালোকে যদি অসম আৰক্ষী হওক নাইবা অসম বন বিভাগ হওক নাইবা আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ বাবে হৈ যাব। এতিয়া আপোনালোকৰ CM ছাৰে আজি অলপমান দিন আগত কৈছিলে অসম আৰক্ষীত কোনো ধৰণৰ খালী পদ ৰখা নহ'ব, আকৌ তেনেকুৱাকৈ যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ কাম কাজ কৰি আছে। যদিহে আপোনালোকৰ অসম আৰক্ষীত কোনো ধৰণৰ খালী পদ ৰখা নহয় তেন্তে আপোনালোকৰ জেইল ৱাৰ্ডাৰত যিমানখিনি খালী পদ হৈ আছে আপোনালোকৰ সকলোখিনি পূৰণ কৰিব। এতিয়া আপোনালোকৰ আজি অলপমান দিন আগত আপোনালোকৰ ডিপাৰ্টমেণ্টেলি কিছুমান মিটিং হৈছে, তাত আপোনালোকৰ জেইল ৱাৰ্ডাৰত ক'ত কিমান পদ খালী হৈ আছে আপোনালোকৰ সকলোখিনি তথ্য লৈছে। গতিকে আপোনালোকৰ যিহেতু তথ্যসমূহ লৈছে আপোনালোকৰ যেতিয়া নৱেম্বৰ মাহত নতুন এপ্লিকেশ্যন মুকলি হ'ব তাত আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ নতুন পদ মুকলি হ'ব। কিন্তু আপোনালোকৰ জেইল ৱাৰ্ডাৰত যেতিয়া নতুন এপ্লিকেশ্যন মুকলি হ'ব তাত আপোনালোকৰ পদৰ সংখ্যাটো খুব কম আহে। আপোনালোকৰ যোৱাবাৰ 200 কিমানটা আছিল, কাৰণ আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ যিটো ৰিক্ৰুটমেণ্ট হয় সেই ৰিক্ৰুটমেণ্টটো আপোনালোকৰ যিখন কাট অফ লিষ্ট সেই কাট অফ লিষ্টখন আপোনালোকৰ ষ্টেট ৱাইজ মাৰে। গতিকে আপোনালোকৰ অলপ সুবিধা হয়, কিন্তু আপোনালোকৰ পোষ্টৰ সংখ্যা কম থাকে। জেইল ৱাৰ্ডাৰটো এটা কথা ভাল, যিসকলে 2023 চনত চাকৰি পাইছে সকলোৱে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত পাইছে। গতিকে আপুনি যদি জেইল ৱাৰ্ডাৰত এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি জেইল ৱাৰ্ডাৰৰ বাবে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক, ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকে নাইবা ভালদৰে পঢ়া শুনা কৰি থাকে, তেন্তে আপোনালোকৰ জেইল ৱাৰ্ডাৰৰ বাবে হৈ যাব। আপোনালোকে জেইল ৱাৰ্ডাৰৰ বাবে এক্সট্ৰাকৈ পঢ়িব নালাগে। যদিহে আপোনালোকৰ এডভাৰটাইজমেণ্ট আহে তেন্তে এপ্লাই কৰিব আৰু ইণ্টাৰভিউ দিব, আৰু যদি নাহিলেও আপোনালোকৰ লছ নহয়, কাৰণ আপোনালোকৰ ৰানিংটো সকলোৰে বাবে একেই হয়। গতিকে আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।